হেল্ল' এভৰিৱান, কি খবৰ আপোনালোক সকলোৰে? আমাৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আহকচোন অতি সহজতে আৰু কম সময়ৰ ভিতৰতে ঘৰতে ৰেষ্টুৰেণ্ট ষ্টাইলত মছলা পনীৰ কেনেকৈ বনাইছোঁ চাওঁ। পোনপ্ৰথমে ৰেচিপিটো বনাবৰ বাবে আমাক লাগিব 3টা বিলাহী, 2টা পিঁয়াজ, কেইটামান কাজু, 200 গ্ৰাম পনীৰ, এটা নহৰু, এটুকুৰা আদা আৰু অলপ আমি লৈছোঁ ঘৰতে বনোৱা দৈ। আৰু মছলাৰ ভিতৰত আছে জিৰা, ধনিয়া, গৰম মছলা, মিট মছলা, ৰেড চিলি পাউডাৰ, হালধি পাউডাৰ আৰু অলপমান চেনি। এতিয়া আমি কেৰাহীখন গেছত বহাই লৈ এইফালে মছলাখিনি ৰেডি কৰি লৈছোঁ। চাওকচোন ঘৰতে বনোৱা দৈখিনি ওপৰৰ ক্ৰীমখিনি কিমান ধুনীয়া আৰু বেলেগকৈ কিনা ক্ৰীমৰ কোনো প্ৰয়োজনেই নাই। এতিয়া আমি ইয়াত থকা গোটেইখিনি মছলা একলগ কৰি এই ক্ৰীমখিনিতে মিহলাই দিম আৰু এটা ধুনীয়া পেষ্ট বনাই ল'ম। এনেকৈ দিলে মছলাবোৰ মিলি যায় আৰু টেষ্টটো ভাল আহে, সেইবাবে মই এনেকৈয়ে দিওঁ। চাবচোন আপোনালোকেও দি খাবলৈ খুব ভাল লাগে। এইফালে আকৌ আমাৰ কেৰাহীত তেল গৰম হৈ গ'ল, অলপ চেনি ছটিয়াই দিলোঁ। চেনি দিলে বোলে কালাৰটো ধুনীয়া আহে। এতিয়া কাটি থোৱা পিঁয়াজখিনি ইয়াত দি পিনে অলপ সময় লৰাই দিম। চাব যাতে জ্বলি নাযায়। মোৰ পিছে ইয়াত জ্বলি যোৱা নাই, আকৌ চেনি দিছোঁ যে তাৰহে কালাৰ এৰিছে। এতিয়া আমি ইয়াত বাকী থকা বস্তুবোৰ এটা এটাকৈ দি যাম। প্ৰথমে বিলাহী, নহৰু, আদা, তাৰপিছত কাজুকেইটা দি অলপ সময় ধুনীয়াকৈ লৰাই ল'ম। মানে সম্পূৰ্ণ সিজিব নিদিওঁ আৰু আধা সিজা কৰি ল'ম। আৰু এতিয়া ইয়াত জোখমতে নিমখ আৰু হালধি ধুনীয়াকৈ লৰাই ল'ম। চাওকচোন একো কালাৰ নিদিয়াকৈ চেনিয়ে কিমান ধুনীয়া ৰং এটা উঠাইছে। এতিয়া এইখিনি হৈ গৈছে। ধুনীয়াকৈ প্লেট এখনত কাঢ়ি অলপ সময় ঠাণ্ডা হ'বলৈ আনফালে কেৰাহীখন পুনৰ পাতি দিছোঁ আৰু অলপমান ৰিফাইন তেল দি পনীৰকেইডোখৰ অলপ লুটিয়াই ল'ম, ইলুটি সিলুটি কৰি ল'ম। বহুতে পনীৰকেইডোখৰ ফ্ৰাই নকৰাকৈ তেনেকৈয়ে ডাইৰেক্ট দিয়ে, কিন্তু মই বিশেষকৈ এনেকৈ ভাল পাওঁ। আৰু লগতে কাজু কেইডোখৰমানো ফ্ৰাই কৰি লৈছোঁ। এয়া আমাৰ ঠাণ্ডা হ'বলৈ দিয়া চব্জিখিনি ঠাণ্ডা হৈ গৈছে। এতিয়া আমি এয়া মিক্সি জাৰ এটাত দি এয়া পেষ্ট বনাই ল'ম। চাওকচোন কিমান ধুনীয়া কালাৰ এটা আহিছে। এতিয়া আকৌ কেৰাহীখন পাতি অলপমান মিঠাতেল দিছোঁ আৰু বনাই থোৱা পেষ্টখিনি তাতে দি দিছোঁ। আৰু এতিয়া ধুনীয়াকৈ লৰাই লৈ মিক্সি জাৰটোতে অলপ পানী মিক্স কৰি ইয়াতে দি দিম আৰু ধুনীয়াকৈ উতলিব দিম। এতিয়া বনাই ৰখা মছলা পেষ্টখিনি ইয়াতে দি দিম আৰু আকৌ অলপ সময় ধুনীয়াকৈ উতলিব দিম। আৰু এতিয়া ফ্ৰাই কৰি ৰখা পনীৰখিনি ইয়াত দি দিম। আৰু অলপ সময় কম জুইত উতলিব দিম। এয়া চাওকচোন আমাৰ মছলা পনীৰ ৰেডি হৈ গ'ল।